Hey guys, welcome back to my channel. আশা কৰো ভালে আছে আপোনালোকে। আজি মই বনাম কণীৰ গ্ৰেভি সবে বনাই তো মই কেনেদৰে বনাম ভাবিছো শেয়াৰ কৰো আপোনালোকৰ লগত। ইনগ্ৰেডিয়েন্টবোৰ মই লগে দেখাই যাম, আপোনালোকে চাই যাব। কেৰাহী এটাক পাতি দিব জুইত আৰু কেৰাহীটো গৰম হলে তেল দি দিব তাতে। কণীখিনি আমি ফ্ৰাই কৰি লম ফাৰ্ষ্ট। কণীখিনি নিমখ আৰু হালধি দি দিব। ভাজা হৈ গ'ল কণীকেইটা। এতিয়া সেইখিনি তেলতে পিঁয়াজ, কেঁচা জ্বলা আৰু এটা এখিলা তেজপাত দি ভাজি ল'ম অকণমান ভালকৈ। পিঁয়াজখিনি অকণমান কালাৰ চেঞ্জ হোৱাৰ পিছত ইয়াতে 1 চামুচ মই আদা নহৰু পেষ্ট দি দিছোঁ। কেঁচা ভাপটো আঁতৰাকৈ অকণমান টাইম ভাজিব লাগিব এইখিনি। তাৰপিছত মই ইয়াতে দি দিম মই পেষ্ট কৰি ৰাখিছোঁ 2টা বিলাহী, এটা পিঁয়াজ ধুনীয়াকৈ গ্ৰাইণ্ডাৰতে পেষ্ট কৰি ৰাখিছোঁ। এইখিনি দি দিলোঁ। এতিয়া এইখিনি হৈ গ'ল মোৰ। এইখিনি তেল যেতিয়া এৰিব বিলাহীৰ পেষ্টখিনিয়ে, এতিয়া মই আলুখিনি এড কৰি দিম। মই 2টা বইল আলু এনেকৈ মেছ কৰি ৰাখি থৈ দিছিলোঁ, এইখিনি এড কৰি দিলোঁ। এতিয়া এড কৰি এইখিনি কুইক লৰাই দিব অকণমান। লৰাই অকণমান টাইম আলু আৰু বিলাহীখিনি অকণমান ভাজিব লাগিব। তাৰপিছত মই ইয়াতে হালধি গুড়ি আৰু নিমখখিনি দি দিছোঁ। হালধি আৰু নিমখ আপোনালোকে আন্দাজ অনুসৰি দিব, যিখিনি প্ৰয়োজন হয়। অকণমান টাইম ভাজিব লাগিব এইখিনি। আলু বিলাহীখিনি মোৰ ধুনীয়াকৈ ভাজি হৈ গৈছে। এতিয়া মই ইয়াতে পানী এড কৰিম। আপোনালোকে জোখ অনুসৰি যিখিনিমান গ্ৰেভি লাগে সেই অনুপাতে পানী এড কৰি দিব। যিহেতুকে উতলা পানী দিছিলোঁ তো লগে মই কণীকেইটাও এড কৰি দিছোঁ। এইখিনি উতলিব দিম অকণমান টাইম। অকণমান উতলি ঘন হৈছে। এতিয়া মই ইয়াতে আধা চামুচ ৰেড চিলি পাউডাৰ আৰু আধা চামুচ গৰম মছলা পাউডাৰ এড কৰি দিম। আৰু অকণমান ঘন হ'লে হৈ গ'ল মোৰ গ্ৰেভি ৰেডি। এয়া দেখিছেনে আপোনালোকে ইমান ধুনীয়া গ্ৰেভিখিনি, কালাৰটো বিৰাট ধুনীয়া আহিছে। আৰু মই অকণমান ইয়াতে কচুৰি মেথি দি অকণমান গাৰ্নিছ কৰি দিছোঁ। প্ৰচেছটো বহুতেই ইজি হয়, আপোনালোকে খুব সোনকাল বনাই খাব পাৰিব। এইটো বহুত বেছি টাইম নালাগে। আৰু ভিডিঅ'টো কেনে লাগিলে জনাব। আৰু যদি এতিয়ালৈ ছাবস্ক্ৰাইব নাই কৰা প্লিজ কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব। আজিলৈ বাই বাই, টেক কেয়াৰ।